ইলেক্টৰেল ৰুল বুলি কোৱা হয়। যোৱা 8 ডিচেম্বৰত তাৰ ড্ৰাফ্ট পাব্লিকেশ্যন হৈছে ইলেক্টৰেল ৰুলৰ। আমি তেতিয়া এটা প্ৰেছ ৰিলিজ দিছিলোঁ 8 ডিচেম্বৰৰ যোনটো ইলেক্টৰেল ৰুল সম্পৰ্কে। আজি আপোনালোকক আমি আকৌ মাতি এবাৰ লগ ধৰি সেই কথাখিনিক লগতে আৰু কি কাম আমি কৰি আছোঁ এই বিষয়ে অলপ আপোনালোককো অৱগত কৰাইছোঁ। আপোনালোকে জানে যে ডিলিমিটেশ্যন হৈ গৈছে। ডিলিমিটেশ্যনৰ পাছত আমি ইলেক্টৰেল ৰুলখন যিমান পাৰোঁ শুদ্ধকৈ বনোৱাবৰ বাবে চেষ্টা কৰা হৈছে। সেইকাৰণে ড্ৰাফ্ট পাব্লিকেশ্যন 8 ডিচেম্বৰ 2023 হৈছে আৰু 8 জানুৱাৰী 2024লৈকে ক্লেইম এণ্ড অবজেকশ্যনৰ কাৰণে সময় দিয়া হৈছে। এই ক্লেইম এণ্ড অবজেকশ্যনত এই বিষয়কেইটা বিশেষকৈ থাকে কোনোবা যদি নতুন ভোটাৰ ইন ৰেফাৰেঞ্চ টু 1/1/2024 18 বছৰ বা তাৰ ওপৰৰ হ'লে তেওঁ ফৰ্ম 6 নম্বৰ ফিল আপ কৰি নাম অন্তৰ্ভুক্তি কৰাব পাৰে। কোনোবা ব্যক্তিৰ মৃত্যু হ'লে ফৰ্ম 7 ব্যৱহাৰ কৰি BLO বা কোনোবা ওচৰ চুবুৰীয়াই কৰি তেওঁৰ নাম এটা প্ৰচিডিউৰৰ জৰিয়তে কৰ্তন কৰাব পাৰে। কোনোবা যদি পাৰ্মানেণ্টলি শ্বিফটেড হৈছে বা আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্ম 8 এই 3টা ফৰ্মৰ জৰিয়তে ক্লেইম এণ্ড অবজেকশ্যনৰ কামখিনি কৰা যায়। এতিয়া আমি 8 জানুৱাৰীলৈকে এই গোটেই ক্লেইম এণ্ড অবজেকশ্যনখিনি ল'ম। তাৰপিছত 8 জানুৱাৰীৰ পিছত আমি ডিছপ'জ কৰি 8 ফেব্ৰুৱাৰী 2024 আমি এখন শুদ্ধ ইলেক্টৰেল ৰুল আমি প্ৰকাশ কৰি উলিয়াম, যাৰ জৰিয়তে ইলেকশ্যন কণ্ডাক্ট কৰা হ'ব। আপোনালোকে এইটোও জানে যে আফটাৰ ডিলিমিটেশ্যন আমাৰ আগত যি ইষ্ট ৱেষ্ট বিলাচীপাৰা সমষ্টি আছিলে এই নামকেইটা সলনি হৈ গ'ল আৰু সংখ্যাও সলনি হ'ল। এতিয়া 9 নম্বৰ বীৰ সিং জৰুৱা আৰু 10 নং বিলাচীপাৰা এই দুটা সমষ্টি বিলাচীপাৰা মহকুমাৰ অধীনত বিলাচীপাৰা নিৰ্বাচনী জিলা হিচাপে এই দুটা সমষ্টি আমাৰ অধীনত আহিছে আৰু আমি ইয়াৰ এতিয়া ইলেক্টৰেল ৰুল প্ৰকাশ কৰিম আৰু এই দুটা সমষ্টিত আমি ইলেকশ্যন কণ্ডাক্ট কৰিম। আমাৰ দুটা সমষ্টিত 565টা পলিং ষ্টেচন আছে। বীৰসিং জৰুৱাত 321 আৰু বিলাচীপাৰাত 244টা। ইলেক্টৰেল ৰুল বুলি কোৱা হয়। যোৱা 8 ডিচেম্বৰত তাৰ ড্ৰাফ্ট পাব্লিকেশ্যন হৈছে ইলেক্টৰেল ৰুলৰ। আমি তেতিয়া এটা প্ৰেছ ৰিলিজ দিছিলোঁ 8 ডিচেম্বৰৰ যোনটো ইলেক্টৰেল ৰুল সম্পৰ্কে। আজি আপোনালোকক আমি আকৌ মাতি এবাৰ লগ ধৰি সেই কথাখিনিক লগতে আৰু কি কাম আমি কৰি আছোঁ এই বিষয়ে অলপ আপোনালোককো অৱগত কৰাইছোঁ। আপোনালোকে জানে যে ডিলিমিটেশ্যন হৈ গৈছে। ডিলিমিটেশ্যনৰ পাছত আমি ইলেক্টৰেল ৰুলখন যিমান পাৰোঁ শুদ্ধকৈ বনোৱাবৰ বাবে চেষ্টা কৰা হৈছে। সেইকাৰণে ড্ৰাফ্ট পাব্লিকেশ্যন 8 ডিচেম্বৰ 2023 হৈছে আৰু 8 জানুৱাৰী 2024লৈকে ক্লেইম এণ্ড অবজেকশ্যনৰ কাৰণে সময় দিয়া হৈছে। এই ক্লেইম এণ্ড অবজেকশ্যনত এই বিষয়কেইটা বিশেষকৈ থাকে কোনোবা যদি নতুন ভোটাৰ ইন ৰেফাৰেঞ্চ টু 1/1/2024 18 বছৰ বা তাৰ ওপৰৰ হ'লে তেওঁ ফৰ্ম 6 নম্বৰ ফিল আপ কৰি নাম অন্তৰ্ভুক্তি কৰাব পাৰে। কোনোবা ব্যক্তিৰ মৃত্যু হ'লে ফৰ্ম 7 ব্যৱহাৰ কৰি BLO বা কোনোবা ওচৰ চুবুৰীয়াই কৰি তেওঁৰ নাম এটা প্ৰচিডিউৰৰ জৰিয়তে কৰ্তন কৰাব পাৰে। কোনোবা যদি পাৰ্মানেণ্টলি শ্বিফটেড হৈছে বা আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্ম 8 এই 3টা ফৰ্মৰ জৰিয়তে ক্লেইম এণ্ড অবজেকশ্যনৰ কামখিনি কৰা যায়। এতিয়া আমি 8 জানুৱাৰীলৈকে এই গোটেই ক্লেইম এণ্ড অবজেকশ্যনখিনি ল'ম। তাৰপিছত 8 জানুৱাৰীৰ পিছত আমি ডিছপ'জ কৰি 8 ফেব্ৰুৱাৰী 2024 আমি এখন শুদ্ধ ইলেক্টৰেল ৰুল আমি প্ৰকাশ কৰি উলিয়াম, যাৰ জৰিয়তে ইলেকশ্যন কণ্ডাক্ট কৰা হ'ব। আপোনালোকে এইটোও জানে যে আফটাৰ ডিলিমিটেশ্যন আমাৰ আগত যি ইষ্ট ৱেষ্ট বিলাচীপাৰা সমষ্টি আছিলে এই নামকেইটা সলনি হৈ গ'ল আৰু সংখ্যাও সলনি হ'ল। এতিয়া 9 নম্বৰ বীৰ সিং জৰুৱা আৰু 10 নং বিলাচীপাৰা এই দুটা সমষ্টি বিলাচীপাৰা মহকুমাৰ অধীনত বিলাচীপাৰা নিৰ্বাচনী জিলা হিচাপে এই দুটা সমষ্টি আমাৰ অধীনত আহিছে আৰু আমি ইয়াৰ এতিয়া ইলেক্টৰেল ৰুল প্ৰকাশ কৰিম আৰু এই দুটা সমষ্টিত আমি ইলেকশ্যন কণ্ডাক্ট কৰিম। আমাৰ দুটা সমষ্টিত 565টা পলিং ষ্টেচন আছে। বীৰসিং জৰুৱাত 321 আৰু বিলাচীপাৰাত 244টা।